লগতে উপস্থিত মোৰ সাংবাদিক বন্ধুসকল, আজিৰ এই প্ৰেছ মিটখন আমি আয়োজন কৰিছিলো স্বাস্থ্য সেৱা উৎসৱ 3 উপলক্ষে আৰু অসম চৰকাৰৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সহযোগত অহা 3 পৰা 5 ডিচেম্বৰলৈকে সমগ্ৰ অসমতে SSU স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন কৰা হৈছে। নলবাৰীৰ লগত জড়িত কিছু কথা মই জনাবলৈ বিচাৰিছো। আমাৰ টোটেল হেল্থ ফেচিলিটিজ 58টা আছে আৰু এইখিনিত আমাৰ স্বাস্থ্য সেৱা উৎসৱৰ যিখিনি এছেছমেন্ট সেইটো কৰা হ'ব। স্বাস্থ্য সেৱা উৎসৱৰ কথা আপোনালোকে ইতিমধ্যে গমে পায়, আগৰ 2টা ৰাউণ্ডতো আপোনালোকৰ পৰা যথেষ্ট সঁহাৰি আমি পাইছিলো আৰু এই স্বাস্থ্য সেৱা উৎসৱৰ মেইন যিটো উদ্দেশ্য সেইটো হৈছে যে আমাৰ যিখিনি স্বাস্থ্যৰ সেৱা আছে সেই আটাইখিনি যাতে জিলাখনৰ বাকী মানে ৰাজ্যৰ সমগ্ৰ মানুহে এইখিনি পায়, সেই মৰ্মে এইটো এটা এছেছমেন্ট কৰা হয় যে আমাৰ জিলাখনৰ যিকেইটা পেৰামিটাৰ্ছ আছে, বহুত দীঘলীয়া চেকলিষ্ট এখন আছে, সেই পইণ্টৰ কোনকেইটা পইণ্ট আছে আৰু কোনকেইটাত কিবা এটা গ্যাপ আমাৰ জিলাখনত আছে, সেই মৰ্মে আমাৰ আয়োজনখিনি সম্পূৰ্ণৰূপে কৰা হৈছে। ইতিমধ্যে কেইবাবাৰো মিটিং কৰা হৈছে। আমি প্ৰায় যোৱা 2-3 মাহৰ পৰাই প্ৰস্তুতিটো চলাই আহিছো আমাৰ স্বাস্থ্যৰ ADC আৰু স্বাস্থ্যৰ টিমটোৰ লগত, আৰু কেইবাৰ ৰাউণ্ডো আমি এই হেল্থৰ ইনচাৰ্জখিনিৰ লগত বহিছো যে কি বস্তু তাতে গ্যাপ আছে সেইখিনি চাওক, আৰু এইটো ক্ষেত্ৰত ডক্টৰৰ ডেফিনেটলি প্ৰেজেন্স অফ ডক্টৰটো আটাইতকৈ জৰুৰী কথা। তাৰে লগতে যে বাকী পেৰাফাৰ্নেলিয়া খিনি আছে নে নাই, বাকী ফেচিলিটিজ খিনি কেনেকুৱা আছে, তাতে আপোনাৰ অন্য যিখিনি জৰুৰীকালীন ব্যৱস্থা বা যিখিনি ধৰক ইলেক্ট্ৰিচিটিৰ ব্যৱস্থাটো কেনেকুৱা আছে, বানপানীৰ ক্ষেত্ৰত ৰেছপন্সটো কেনেকুৱা, ডিজাষ্টাৰ ৰেছপন্স কেনেকুৱা, বহুত কেইটা কথাৰ এটা বিতং এখন আমাৰ চেকলিষ্ট আছে, আৰু সেই মৰ্মে আমি কেইবাৰ ৰাউণ্ডো ট্ৰেইনিঙো দিছো আৰু এছেছমেন্ট কৰি য'ত গ্যাপ আছে নলবাৰী জিলাত আমি চেষ্টা কৰিছো সেই গ্যাপটো মিট আপ কৰাৰ কাৰণে। আৰু আমাৰ বিশ্বাস যে নিশ্চিতভাৱে যোৱাবাৰৰ ফলাফলখিনিও আমি এতিয়ালৈ পোৱা নাই, কিন্তু যোৱাবাৰ আৰু এইবাৰো নিশ্চিতভাৱে যিটো কৰ্মনিষ্ঠাৰে আমাৰ স্বাস্থ্যৰ টিমটোৱে কাম কৰিছে, মোৰ বিশ্বাস যে যিখিনি গ্যাপ আছিলে সেইখিনি যথেষ্ট পৰিমাণে পূৰণ কৰিব পাৰিছে, আৰু আমি মানে হেল্থ ডিপাৰ্টমেন্টৰ পৰাও এই ক্ষেত্ৰত যথেষ্টখিনি সহায় আৰু যথেষ্টখিনি গাইডেন্স পাইছো। আমাৰ যিখিনি 58খন হেল্থ ফেচিলিটি আছে তাৰে ভিতৰত সাব ডিভিজনেল চিভিল হস্পিটেল 1, CHC 10 নম্বৰ আছে, আমাৰ PHC আছে 42খন, আৰু আয়ুষ্মান আৰোগ্য মন্দিৰ AAM আছে 5খন। এছেছাৰ্ছ আমাৰ টোটেল নলবাৰী জিলালৈ 74 নাম্বাৰছ আহিব, এক্সটাৰ্নেল এছেছাৰ্ছ বুলি এখেতসকলক কয়, আৰু কিছু দিয়া হ'ব যিখিনি চেন্ট্ৰেলি গুৱাহাটীৰ পৰা দিয়া হৈছে, আৰু তেখেতসকলক কোৱা হয় এক্সটাৰ্নেল ইভেলুৱেটৰ। এখেতসকল মোষ্টলি IAS, IPS, IRS চিনিয়ৰ অসম চৰকাৰৰ চিনিয়ৰ বিষয়াসকল হয়, আৰু এনেধৰণৰ 12 গৰাকী এক্সটাৰ্নেল ইভেলুৱেটৰ্ছ নলবাৰী জিলালৈ আহিব। আমাৰ 3, 4 আৰু 5 ডিচেম্বৰত আমি যিখিনি হেল্থৰ ফেচিলিটিজ আছে সেইখিনি ব্ৰেকআপ এটা কৰি দিছো, আৰু 3 তাৰিখে আমাৰ 21খন হেল্থ চেণ্টাৰ হেল্থ ফেচিলিটি 3 তাৰিখে স্বাস্থ্য সেৱা উৎসৱৰ যিটো কাৰ্যসূচী তাতে ধৰা আছে। 4 তাৰিখে আছে 19 আৰু 5 তাৰিখে আছে 18খন। লগতে আমাৰ ট্ৰেইনিঙৰ কথা মই ইতিমধ্যে কৈছো, এক্সটাৰ্নেল ইভেলুৱেটৰ, ইণ্টাৰনেল এছেছাৰ আটাইৰ কাৰণে ট্ৰেইনিংখিনি কৰা হৈছে, আৰু আমাৰ কাৰণে এটা মেজৰ চেলেঞ্জ হৈছে যিখিনি অলপ দূৰ এলেকাৰ আছে বা যিখিনি আমাৰ ইৰোজন এফেক্টেড আছে সেইখিনিৰ কাৰণেও আমাৰ ইতিমধ্যে যিখিনি ইৰোজন এফেক্টেড বা কিবা কাৰণত সেইটো গৈ গুচিয়ে গ'ল চেণ্টাৰটো, সেইটোও আমি নিয়াৰেষ্ট চেণ্টাৰৰ পৰা চলাই আছো। এনেধৰণৰ বহুখিনি ষ্টেপ অলৰেডি হেল্থ ডিপাৰ্টমেণ্টে লৈ আছে, আৰু আপোনালোকে গমেই পায় যে যোৱা বছৰৰ পৰাই আমি এটা নিজে আগভাগ লৈ পেলাই ডিপাৰ্টমেন্টৰ লগত মিলি আমি চলাৰাইজেশ্যনো কৰিছো কিছু এৰিয়াত, যাতে আমাৰ গ্ৰীণ ইলেক্ট্ৰিচিটিটো হেল্থ চেণ্টাৰ্ছ বিলাকে পায়। আৰু কেইটামান কথা ইয়াতে গুৰুত্ব দিয়া হ'ব মই আগতে কোৱাৰ নিচিনা। এটা হৈছে যে মানে যিটো আউট অফ পকেট এক্সপেণ্ডিচাৰ, যিটো আমাৰ অসম চৰকাৰে যথেষ্টখিনি এই কথাটোত গুৰুত্ব দিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, স্বাস্থ্যমন্ত্ৰী মহোদয় তেখেতসকলে গুৰুত্ব দিছে যে আউট অফ পকেট হেল্থ কেয়াৰ এক্সপেণ্ডিচাৰটো কেনেধৰণে কমিব পাৰি। যিহেতু দেখা যায় যে সামান্য কিবা এটা আমাৰ বেমাৰ হলেই
এটা লোৱাৰ মিডল ক্লাছ ফেমিলি গৈ পেলাই এটা পভাৰ্টিৰ ট্ৰেপত পৰি যাব পাৰে সেইকাৰণে আউট অফ পকেট এক্সপেণ্ডিচাৰ মিনিমাইজ কৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব দিছে লগতে ক্লিনলিনেছ হাইজিন ইনফেকশ্যন কণ্ট্ৰল এইখিনি আমি চাব লাগিব যিহেতু এইটোৰ লগত ডিৰেক্টলি আপোনাৰ স্বাস্থ্যৰ এটা কানেক্ট আছে আমাৰ ইনফেণ্ট মৰ্টালিটি ৰেট মেটাৰ্নেল মৰ্টালিটি ৰেট কেনেকৈ আমি ৰিডিউচ কৰিবলৈ পাৰোঁ সেইটো নিশ্চিতভাৱে এটা মেজৰ গ'ল হয় লগতে টাইম যিটো পেচেণ্টৰ ৱেইট টাইম এটা থাকে কনচালটেশ্যনৰ কাৰণে ডক্টৰৰ তাত গ'লে কেনেদৰে সেইটো কমাবলৈ পাৰি আৰু যিখিনি আমাৰ হেল্থৰ কমপ্লায়েন্স গাইডলাইনখিনি আছে সেই গাইডলাইনখিনি কেনেকৈ আমি এচিভ কৰিব পাৰোঁ এই কথাকেইটাত গুৰুত্ব দিয়া হৈছে ইয়াতে মোৰ সাংবাদিক বন্ধুসকল উপস্থিত আছে মই আপোনালোকলৈও অনুৰোধ জনাম যে আপোনালোকে এই কথাখিনিৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰে আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ